মামাই এফালৰ পৰা জাবৰবিলাক সাফা কৰে আৰু এফালৰ পৰা কি হয় জাবৰখিনিয়ে পুট খাই যায় মামাই কৰিবলৈ বিচাৰে এটা আৰু হয়গে এটা নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আৰু আজি প্ৰথমতে ভিডিঅ'টোত কি কৰিব লাগিব মামাক মই ধন্যবাদ দিব লাগিব আৰু ধন্যবাদ কিয় দিব লাগিব কাৰণ কোনেও নোৱাৰা কাম এটা মামায়ে কৰি দেখুৱালে আৰু কি কাম আপোনালোকক নিশ্চয় কম নহয় জানো এটা হেলমেটেৰ কাৰণে কি হ'ল মামায়ে মানে নগাঁৱৰ ঢাকাৰ প্ৰতি দামটো সলনি কৰি পেলালে হেতু এটা বহুত বহুত ধন্যবাদ আগৰ পৰা কিন্তু ঢাকাইপতি আমি সৰু কালৰ পৰা ঢাকাইপতি নামে শুনিছিলো যি কি নহক মামাৰ দিনত হেতু এটা নাম সলনি হৈ গল হেতু কাৰণে বহুত বহুত ধন্যবাদ কিয় ধন্যবাদ দিছো জানেনে কাৰণ নামটো মই ভাবিছিলো কিবা এটা হ'ব বুলি মামাৰটো আজিকালি আপোনালোকে গম পায়ে কি হেৰি হয় নহয় মানে যি মন যায় তাকে দি দিয়ে কিন্তু ইমান এটা সুন্দৰ নাম দিছে ৰূপকৰ হেৰি চক সেই চকটো বুলি দিছে কিন্তু আমাক হেফালে চক বুলি নকয় চাৰিয়ালি বুলিয়ে কয় গতিকে যি নহক বাৰু এতিয়া আৰু চক বুলি যেতিয়া সাইনবোৰ্ডখনত লিখা থাকিব আৰু দেখিছো ইতিমধ্যে নিউজত চক বুলি লিখা আছে আৰু ভালো লাগিছে দেখি পেলাই নতুন এটা নাম হল হেতু বহুত বহুত ধন্যবাদ কিন্তু সেই নতুন নামটো হোৱাৰ লগে লগে তাৰ মানুহবিলাকৰ মনবিলাক বাৰু নতুন হ'বনে নে পুৰণাই হৈ থাকিব হেতু হ'ব লক্ষণীয় নহয় জানো কিন্তু কি ক'ব এতিয়া কথা এটা ক'ব লাগিব কি কথা জানেনে মামাই হিমানখিনি মানে নিকা কৰিবলৈ বিচাৰি আছে হিমানখিনি নিকা হোৱাটো সম্ভৱ নে আজি এটা মই নিউজ পালো নিউজটো কি জানেনে আমি সকলোৱে জানো যে মুছলমান মানুহে কি কৰে ইছলাম ধৰ্মী লোকসকলে মানে গৰু কাটে আৰু সেই গৰু কটাটো আমাৰ বিদ্যুতা হ'ল কিয় আগৰ পৰা তেওঁলোকে খাই আছে আৰু আমি পূজা কৰো কাৰণে এতিয়া এখন চৰকাৰে কি কৰিছে মানে বিদ্যুতা কৰিছে আৰু বাৰু যি কি নহওক এতিয়া যাৰ যি খাদ্য তেওঁলোকে সেইবিলাক খাই আছে আমাৰ তাত কিমান কি ক'ব নহয় জানো আৰু কোৱাৰ লগে লগে বিতৰ্ক সৃষ্টি হয় কাৰণ তেওঁলোকৰ খাদ্যটোত আমি বাধা দিলে বা আমাৰ খাদ্যটোত তেওঁলোকক বাধা দিলে তেনেকুৱাটো হেৰি হ'বই ন মানে খেলিমেলি এটা সৃষ্টি হ'বই কিন্তু কি হৈছে জানেনে ইছলাম ধৰ্মী লোকসকল এবাৰ কোবাতে থাকিলে আৰু গুৱাহাটীখনতো দেখিছো তেনেকে মাজতে ফেন্সি বজাৰটো কোনোবাই কাটিছিলে আৰু কটাৰ লগে লগে মানে গম পালে আৰু ধৰি ললে ঠিকে আছে বাৰু নিষিদ্ধ কৰিছে মানি লৈছো কোনোবাই লুকাই চুৰকৈ খাই তাত মানে আপত্তি নাই কিন্তু দেখা দেখিকে খোৱাটোহে আপত্তি আছে মামাৰ মতে মানে সেইটো আৰু এতিয়া সেই হেৰি ইছলাম ধৰ্মী লোকসকল কোবাতে থাকিলে এবাৰ আহি গল আমাৰ অসমীয়া মানুহে কি কৰিছে জানেনে গৰু মাংস কটাত লাগি গল আৰু এতিয়া মামাই ককচোন বা যি সকলে মুখ মুছলিম বুলি কৈ হাঁহি থাকে সেই সকলৰ দেখোন ভাই ককায়ে এতিয়া কি কৰিছে গৰু কটাত লাগি গল মুছলিম মানুহখিনি কোবাতে থাকিলে কিন্তু আমাৰ অসমীয়া কিটাই গৰু কাটিবলৈ লাগি গল কাৰণ তেওঁলোকৰ টকাৰ অভাৱ আৰু টকাৰ অভাৱ নহলে তেনেকুৱা এটা কাম কৰেনে হেতু এটা চাব লাগিব আপোনালোকে কিন্তু কি হল জানেনে আপোনালোকক মই দেখাম নেদেখুৱাকে নাথাকো এয়া দেখিছে নহয় মুখত গো মাংস লৈ পেলাই কি কৰি থৈছে এতিয়া কওঁ শুনক নাম কিটা মই কৈ দিব লাগিব চাৰিজন গৈছে অনন এলভিছ প্ৰদীপ আৰু শ্যামক নিষিদ্ধ মাংস আটক কৰে আৰক্ষীয়ে গম পালে এতিয়া মোক যে যি সকলে এজনী মুছলিমক সাপোৰ্ট কৰে তেনেকে যে কৈ থাকে মই যিটো সঁচা কথা যিটো হয় মই তাতে মাতো দেই নোহোৱা নুপুজাকে কাবাৰ ব্যক্তিগত জীৱনত মই হাতুৰা মাৰিবলৈ মই নাযাওঁ আৰু মোৰ তেনেকুৱা ভিডিঅ' আপোনালোকে নাপাব আৰু কাৰো নাম লৈ আজিলৈকে মই ভিডিঅ' বনোৱা নাই আৰু উধলৈকে চাব পাৰে কাৰো নাম মেনশ্যন কৰা মোক নাপাব কাৰণ সেইটো খুপ্ৰিটোত অকমান মাল আছে গতিকে ঘোৰা গোবৰে মানে মই ভৰাই থোৱা নাই আৰু যিমানে যি নহক বাৰু মাইকী মানুহৰ সদায় মতা মানুহতকৈ এপুৱা হলেও মানে ঘি কম থাকে হেতু আপোনালোকক মই কৈ দিছো দেই আৰু কিছুমান বিতৰ্ক হৈছে মই এখিনিতে কৈ দিওঁ মই কোনো মানুহ বা দল সংগঠনক ধৰি কিছুমান দালাল বুলি কওঁ কিছুমান দালাল সংগঠনক ধৰি পেলাই মই কিছু কওঁ কিয় কওঁ মোক যেতিয়া বেয়া কমেন্ট কৰিবলৈ আহিব তেতিয়া মই কওঁ মইতো কাৰো ব্যক্তিগত পেজত গৈ পেলাই মই কাকো বেয়া কথা নকওঁ বেয়া কমেন্ট হেৰি নকৰো কিন্তু মোক কিয় আহি কৰিব মইতো কাকো কৰিবলৈ নাযাওঁ সেই কাৰণে মই তাত কিছুমান কথা কওঁ আৰু যিবিলাক কথা কওঁ বা যিটো শব্দ অকল মই এটা শব্দই ব্যৱহাৰ কৰো কিন্তু আজি 4 দিনৰ পৰা সেইটো শব্দ মই
ব্যৱহাৰ নকৰোঁ অকল লাল চাহৰ যোগান ধৰোঁ ৰিফাইন কৰা গতিকে কিছুমান কথা এনে ৰহন খানি পেলাই নোকোৱা কথা এটাও ৰহন খানি পেলাই কৈছে বুলি ক'লে তেতিয়া মোৰ বেয়া লাগে আৰু মই এতিয়া কওঁ যিসকলে যে অখিল গগৈ ক'ব লাগিব সেইটো কথা কাৰণ অখিল গগৈ কথাই মোক কৈ থাকে যেতিয়া কমেণ্টটো আৰম্ভণি কৰে তেনেকুৱাই অখিল উদ্দিন বুলি কয় এতিয়া অখিল উদ্দিনে গৰু কাটিছে নে কোনে গৰু কাটিছে আপোনালোকে কওকচোন সেই গৰু কটা কিজন কোন বাৰু আৰু যি ফালৰ কিজানে মানে কি একদম একেদিন মানে লাগি আছে মামাক হেৰি কৰি পেলাই লাগি আছে মামাক বাপেক পাতি লৈছে পাতি লৈ পেলাই যিয়ে নহওক মামাৰ মানে মামা হ'ল গুৰিয়াল নহয় জানো গুৰিয়ালকে ধৰি পেলাই খাৰঠি হেৰি হৈ লৈছে কিন্তু আমি মামাৰ গুৰি ধৰিলেও বা মামাক সাপোর্ট কৰিলেও বা নকৰিলেও কিন্তু তেওঁৰ পৰা আমি টকা পইচা খাই থকা নাই দেই গতিকে তেনেকুৱা কিছুমান ঠাইতে এতিয়া কি হৈছে যি কিজনৰ মই নাম যে ক'লো গু মাংসৰ লগত জড়িত তেওঁলোকে গু মাংস হেৰি কৰিছে অসমীয়া যুৱক গতিকে তেওঁলোকক সেইফালে উজনি চাইডৰে এই নামনি চাইডৰ মানুহখিনিয়ে আকৌ সেই গু মাংসৰ লগত জড়িত হৈ কৰা নাই মাজতে ফেঞ্চি বজাৰত কাটিছে মই আপোনালোকক কৈছোৱে তেনেকুৱা হৈছে আৰু ওপেন এতিয়া কোনেও কাটিব নোৱাৰে ঈদতে হওক বা কিহতে হওক আমাৰ ইয়াতো ৩-৪ ঘৰমান মুছলমান মানুহ আছে তেওঁলোকেও আনচাই আমি দেখো তেওঁলোকেও সেইবিলাক নাখায় যদি গাই চুৰকৈ আমি নথকা অৱস্থাত খাই তেতিয়া হলে হেবিলাক বেলেগ কথা বা কৰবাত যদি খাইছেগে তেতিয়াও আমি কবলে না যাও কিন্তু আমাৰ অপ্ৰিয় এটা কিছু সত্য কথা মই কওঁ আমাৰ অসমীয়া যুৱকসকলেও যে নাখায় আপোনালোকে কিন্তু কব নোৱাৰে আমাৰ অসমীয়া যুৱকসকলেও খায় তেওঁলোকৰ কিছুমান কমেন্টত মানে প্ৰমাণ সহ দাঙি ধৰে বাৰু যি নহওক কোনে কি খাই নাখায় সেইবিলাক মই কবলে না যাও মই কথাটো সেইটো কাৰণে কলো আৰু এতিয়া মামাৰ কিনাখন এটা মই যেতিয়া মামাৰ হৈ পেলে নহয় আসলতে নগাঁৱত কিনাখন এটা কেছ হৈ গৈছিলে সেই কেছটোৰ ওপৰত এটা মই ভিডিঅ' বনাইছিলো আৰু নাম খলনি কৰা লৈ পেলাই মই কৈছিলো কিন্তু তাতে কিছুমান অভদ্ৰ অসভ্যবিলাকে আহি পেলাই মোক মানে নানানটা কথা কৈ পেলাই কমেন্ট কৰেহি আৰু লাষ্ট মই ভু পাই নে নাপাই বাৰ বাৰ প্ৰতিটো ভিডিঅ'তে মই কৈ যাওঁ মই উত্তৰ নিদিওঁৱে কিয় উত্তৰ নিদিওঁ মই কৈ দিলো কিহৰ কাৰণে উত্তৰ নিদিওঁ গতিকে যেতিয়া মোক বেয়া কমেন্টটো দিব আৰু সেই বেয়া কমেন্টটোৰ ফলাফলটো কি হ'ব সেইটো নিশ্চয় আপোনালোকে গম পাব আৰু গম পাইনে সেই ধেমা ধৰা ভা হিয়ালখিনিয়ে গম পাইনে যে এটা মানুহক এজনী মানুহক যদি বাৰ বাৰ এটা মানুহে বেয়া কমেন্ট কৰিবলৈ যায় সেই কমেন্টখিনিৰ পৰা কি হ'ব পাৰে বা মই যদি সেই কমেন্টৰ ওপৰত পুলিচ থানাত যাওঁ কি হ'ব পাৰে আপোনালোকে গম পাইনে নিশ্চয় নাপায় আৰু পালেও কি কৰে ভাবেই সামা আমি আছো বিজেপি চৰকাৰ আছে হেই নাই আইন সকলোৰে কাৰণে সমান কিন্তু কিছুমান কাম যদি পুলিচে নকৰে সেইখিনি আকৌ মই হাতেৰে কৰিব পাৰো মই আকৌ মৰিব কাৰণে ভয় নকৰো আৰু আজিলৈকে কাবাক যদি কিবা মানে কৈছো নহয় কোনোবাই যদি মোক দুচৰ দিয়ে মই তাক একচৰ হলেও মৰা মানুহ গতিকে মাৰপিট খাই পোৱাও নাই আৰু ভৱিষ্যতেও হয়তো নাখাম আৰু হেতু আসলতে কি হয় এটো সাহসৰো কথা আৰু সাহসৰ লগতে এটা সত্য শুদ্ধ পথত থাকিব লাগিব আৰু যেটো নেকি যুক্তিপূৰ্ণ কথা মই সেই কথাটোতে মই মাতমাটো সদায় আৰু অযুক্তিকৰ কথা লৈ পেলাই মই চিঞৰি নাথাকো আৰু অযুক্তিকৰ কথা লৈ পেলাই যদি কোনো সংগঠনৰ নাম নোলোৱা বা কিবা নোলোৱাকে যদি কিছু মানে মোৰ ওপৰত কিছুমান হেৰি জাপি দিবলৈ যায় তেতিয়াও কিন্তু কথাটো বেয়া হ'ব কাৰণ কি জানে মানুহৰ আজিকালি এই ফোনটো আমি দেখাক দেখি পেলাই লৈ থাকিলেই নহব ইয়াতো বহুতখিনি বস্তু আছে আৰু আজিকালি মানুহে মানুহৰ লগত কথা পাতিলে কি হয় জানেনে মোৰ কি হয় অটোমেটিক ৰেকৰ্ডিং হৈ যায় হেতু সিস্টেম কৰি থোৱা আছে আৰু এটা ফোনত মোৰ তেনেকুৱা মানে হেৰি হৈ যায় হেতু আকৌ কিবা মানে মানুহে গম নাপায় আজিকালি ৰেকৰ্ডিং কৰিলে কিছু মানে গম নাপায় নহয় কিন্তু মোৰ এটা ফোনত গম পায় এটা ফোনত মোৰ গম নাপায় গম পাইছে গতিকে সকলোৰে ওচৰত প্ৰমাণ সহ কিছুমান বস্তু থাকে আৰু এখিনি আছিল কথাটো মই আসলতে কবলৈ গৈছিল এটা কথা কিন্তু মনৰ কিছু খুবত মই কিছু কথা মানে অলাগতিয়াল নহয় লাগতিয়াল এই কথাখিনি কবলৈ বাধ্য হৈছো গতিকে যি নহওক এতিয়া মামায়ে সেই ঢাকাইপতি নামটো জিটো খলাই দিলে এটা সুন্দৰ নাম দিছে সঁচাকৈ বহুত ভাল লাগিছে আৰু মামাক পুনৰবাৰ মই বহুত ধন্যবাদ দিছো
আৰু যিখিনি মানুহে নেকি মোৰ ওপৰত মানে ভুল কিছুমান ধাৰণা লৈ থাকে যে এজনী মুছলমান সাপোৰ্টাৰ এজনী মিয়া সাপোৰ্টাৰ বাংলাদেশী সাপোৰ্টাৰ এইবিলাক যি কৈ থাকে তেহেতে কৈ থাকক মোক কাটিলেও যিটো তেজ ওলাব তেওঁলোকক কাটিলেও সেইটোৱে তেজ ওলাব মোৰ আজি মই সেইবিলাক জাতি ধৰ্ম লৈ পেলাই মই সেইবিলাক কিবা কিবি বিভেদকামী সৃষ্টি কৰিবলৈ মই নাযাওঁ মুঠতে আমাক লাগে কাম আৰু যিখিনি কাম নেকি আমাৰ অসমীয়া মানুহখিনিয়ে কৰিব নোৱাৰে সেইখিনি কাম মুছলমান মানুহখিনিয়ে কৰে আৰু আপোনালোকে সকলোৱে জানে মুছলমান মানুহক কামত লগাওক আৰু অসমীয়া মানুহক কামত লগাকচোন চাব আপোনালোকে আৰু কেইটা অসমীয়া মানুহ আমাৰ কাঠ মিস্ত্ৰী আছে বা মিস্ত্ৰী মানে পাকা মিস্ত্ৰী কাম আছে আপোনালোকে ক'ব পাৰিবনে যে আমি এইটো কাম আমি নিজেই কৰিছোঁ মুছলমান মানুহ নোহোৱাকৈ বা মিয়া মানুহৰ হেৰি নোহোৱাকৈ মানে কামলা নোহোৱাকৈ কৰিব পাৰিছোঁ বুলি ক'ব পাৰিবনে কোনেও নোৱাৰে মোৰ আজি এটা বেমাৰ হওকচোন মোক অলপ তেজ লাগে মই মৰিবলৈ কেলধুপ কৰি আছোঁ কিন্তু সেইটো সময়ত মোৰ ঘৰৰ মানুহখিনিয়ে যিকোনো প্ৰকাৰে ব্লাড লওঁ সেইটোহে চিন্তা কৰিব সেই ব্লাডটো লোৱা সময়ত কিন্তু চিন্তা নকৰে যে এই টেষ্টখিনি মুছলমান মানুহৰ নেকি বা কাৰোবাৰ মানুহখিনি বেমাৰী মানুহে বা কাৰোবাৰ মানুহৰে সেইটো কিন্তু চিন্তা নকৰে যিকোনো প্ৰকাৰে মোক বচাবলৈহে চাব বা মই হ'লেও সেইটো সময়ত যিকোনো প্ৰকাৰে মোৰ ঘৰৰ মানুহখিনিকে হওক বা বেলেগকে হওক বচাবলৈহে চাম গতিকে এইখিনিয়ে আছিলে কথাটো আৰু বহুতখিনি কথা কৈ দিলোঁ কিছুমান মনত দুখো লাগিছে কিছু ক্ষেত্ৰত মিছাকৈ মানুহক ফচাব নাপায় গতিকে সেইখিনিয়ে আছিলে ভিডিঅ'টো আৰু সদৌ শেষত কওঁ মামাক আকৌ এবাৰ ধন্যবাদ দিছোঁ আৰু আপোনালোকে মোৰ মানে কিছুমান হেৰিত ভুল ধাৰণা লৈ পেলাই নাথাকিব কথাখিনি মই ক'ব পাৰোঁ কিন্তু মোৰ মনটোৰ লগত মানে কি কম আৰু সেইখিনি নকওঁ দিয়ক মানে সেইখিনি খাম কাটি থৈ দিলোঁ আৰু বেছিকৈ কৈ থাকিবলৈও মানে হেৰি লগা নাই সময়ো হৈ গ'ল এফালে ভাতো বনাই আছোঁ জানেনে তথাপিও মই ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে আৰু মামাক বিশেষতে ধন্যবাদ দিবৰ কাৰণে আৰু যি কি নহওক এতিয়া মামায়ে ঠাইখনৰ নামটো সলালে কিন্তু এতিয়া মানুহখিনিও যাতে মনবিলাক সলনি হয় যাতে 2 নম্বৰী ধান্দা 2 নম্বৰী কামবিলাক নামটো সলোৱাৰ লগে লগে ঠাইখনৰ মান সন্মানটো ৰাখিব লাগিব নহয় সেইটো কাৰণে আৰু নগাঁওখনত মদ ড্ৰাগছ ভাং এইবিলাকৰো যোৱাৰ বহুত উঠিছে অকল নগাঁও বুলিয়ে নহয় এইবিলাক চবতে মানে একদম এতিয়া মিছা কথানো কি ক'ব বিজেপি চৰকাৰ অহাৰ লগে লগে একদম স্কুল কলেজ যদি মানে কম হিচাপে স্কুল কলেজটো আপোনালোকে সকলোৱে গম পাইছে বন্ধ হৈ গৈছে কিছুমান চৰকাৰী স্কুল আৰু সেইবিলাকৰ ঠাইত তেতিয়া কি হৈছে মদৰ দোকান হৈছে আগতে স্কুল কলেজৰ ওচৰত সাধা বিৰি বা তামোল পানৰ দোকান দিবলৈ নিদিয়ে এতিয়া কিন্তু ওয়াইন শ্বপো দিবলৈ দিয়ে গতিকে এইখিনি আছিলে কথাখিনি আৰু মই যদি কিবা আপোনালোকক নক'বলগীয়া কথা কৈছোঁ বা খঙৰ কোবত বা আবেগত কিছুমান কথা মই কৈ দিছোঁ আপোনালোকে ক্ষমা কৰিব নিজৰ বুলি আৰু এইখিনি আছিলে ভিডিঅ'টো গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই